সদৌ অসম ছাত্ৰ সন্থাৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়স্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাই আমাক সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছে। সেইবাবে কাৰ্যনিৰ্বাহকৰ সন্মানীয় সভাপতি ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ মুখ্য উপদেষ্টা ডাঙৰীয়াক ধন্যবাদ জনাইছো। কাৰ্যনিৰ্বাহকৰ সকলো সতীৰ্থলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু ইয়াৰ লগে লগে অহা জানুৱাৰী 27 আৰু 28 তাৰিখে অনুষ্ঠিত হ'ব লগা শিৱসাগৰ সাধাৰণ সভা সদৌ অসম ছাত্ৰ সন্থাৰ এই সাধাৰণ সভাৰ সকলো কাৰ্যসূচী যাতে আমি সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰো আৰু অসমৰ জাতীয় জীৱনে বিচৰাৰ ধৰণে সদৌ অসম ছাত্ৰ সন্থাই যাতে বাদ বুলিব পাৰে তেনেকুৱা এটা পৰিকল্পিত পদ্ধতিৰে আমি সাধাৰণ সভাখন সমাপ্ত কৰিবৰ কাৰণে অসমবাসী ৰাইজৰ অভিভাৱকত্ব শিৱসাগৰ জিলাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা এই গোটেই সভাখন সফল কৰাৰ ক্ষেত্ৰত বিচাৰিছো। আমি আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাই যি বাটেৰে বাদ বুলিব লাগে সেই বাটৰ সন্ধান অসমৰ জনতাই আমাক দিব আৰু আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত আৰু আন আনুষংগিক জাতীয় জীৱনৰ যিবিলাক সমস্যা আছে এই সকলোবিলাকক লৈ আমাৰ যি সংগ্ৰামী ধাৰা সেই সংগ্ৰামী ধাৰা আমি অব্যাহত ৰাখিম। সাধাৰণ সম্পাদক হিচাপে আপোনাৰ নামটো যথেষ্ট চৰ্চাত আছে, যিহেতু সেই সভাতেই অসম ছাত্ৰ সন্থাৰ দায়িত্ব সন্দৰ্ভত গোটেই বিষয়টো সাধাৰণ সভাত প্ৰতিনিধি সভা হ'ব। প্ৰতিনিধি সভাই গোটেই বিষয়টো আগবঢ়াই লৈ যাব। আজি আমাৰ ওপৰত সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে, সেইবাবে আমি সকলোকে ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো আৰু ছাত্ৰ সন্থাৰ মজিয়াত আমি এজন একনিষ্ঠ সেৱক হিচাপে জাতিটোৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি অহা এগৰাকী সেৱক আৰু এই আমাৰ যি যাত্ৰা এই যাত্ৰাটোত আপোনালোকৰ সহযোগিতা অসমবাসী ৰাইজৰ অভিভাৱকত্ব বিচাৰিছো আৰু আমি আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাই জাতীয় জীৱনৰ কাৰণে কৰিব লগা কাম কাজখিনি আমি কি ধৰণে আগবঢ়াই লৈ যাব পাৰো এই ক্ষেত্ৰত অসমৰ ৰাইজে আমাক অভিভাৱকত্ব প্ৰদান কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ লগত দীঘলীয়া সময় জড়িত হৈ আছো। সদৌ অসম ছাত্ৰ সন্থাৰ শাখা আঞ্চলিক মহকুমা জিলা সকলোবিলাক পৰ্যায়ত বিভিন্ন পৰ্যায়ত দায়িত্ব লৈ আহি এটা আমি প্ৰক্ৰিয়াত অৱতীৰ্ণ হৈ পুনৰবাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে মই দায়িত্ব লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। গোটেই প্ৰক্ৰিয়াটোত প্ৰথমেই আমাৰ যিসকল শ্বহীদসকললৈ সেৱা জনাইছো, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছো, পূৰ্বপুৰুষসকললৈ সেৱা জনাইছো, তেওঁলোকৰ জন্মিং বিচাৰিছো আৰু আমি আশা কৰিম যে আহিব লগা দিনত জাতিটোৰ হকে কাম কৰিবৰ কাৰণে আমাক সাহস দিব, উদ্যম দিব আৰু অসমবাসী ৰাইজৰ অভিভাৱকত্বৰে জাতীয় জীৱনৰ হকে কাম কৰিবৰ কাৰণে এজন সৈনিক হিচাপে যাতে আমি শক্তিশালী খোজ দিব পাৰো তেনেকুৱা এটা খোজৰ আমি পৰিকল্পনা যাতে ৰচিব পাৰো তেনেকুৱা ধৰণে আগবাঢ়ি যাবৰ কাৰণে আজিৰ দিনটোত পুনৰবাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়স্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাই আমাক সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছে। সেইবাবে কাৰ্যনিৰ্বাহকৰ সন্মানীয় সভাপতি ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ মুখ্য উপদেষ্টা ডাঙৰীয়াক ধন্যবাদ জনাইছো। কাৰ্যনিৰ্বাহকৰ সকলো সতীৰ্থলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু ইয়াৰ লগে লগে অহা জানুৱাৰী 27 আৰু 28 তাৰিখে অনুষ্ঠিত হ'ব লগা শিৱসাগৰ সাধাৰণ সভা সদৌ অসম ছাত্ৰ সন্থাৰ এই সাধাৰণ সভাৰ সকলো কাৰ্যসূচী যাতে আমি সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰো আৰু অসমৰ জাতীয় জীৱনে বিচৰাৰ ধৰণে সদৌ অসম ছাত্ৰ সন্থাই যাতে বাদ বুলিব পাৰে তেনেকুৱা এটা পৰিকল্পিত পদ্ধতিৰে আমি সাধাৰণ সভাখন সমাপ্ত কৰিবৰ কাৰণে অসমবাসী ৰাইজৰ অভিভাৱকত্ব শিৱসাগৰ জিলাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা এই গোটেই সভাখন সফল কৰাৰ ক্ষেত্ৰত বিচাৰিছো। আমি আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাই যি বাটেৰে বাদ বুলিব লাগে সেই বাটৰ সন্ধান অসমৰ জনতাই আমাক দিব আৰু আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত আৰু আন আনুষংগিক জাতীয় জীৱনৰ যিবিলাক সমস্যা আছে এই সকলোবিলাকক লৈ আমাৰ যি সংগ্ৰামী ধাৰা সেই সংগ্ৰামী ধাৰা আমি অব্যাহত ৰাখিম। সাধাৰণ সম্পাদক হিচাপে আপোনাৰ নামটো যথেষ্ট চৰ্চাত আছে, যিহেতু সেই সভাতেই অসম ছাত্ৰ সন্থাৰ দায়িত্ব সন্দৰ্ভত গোটেই বিষয়টো সাধাৰণ সভাত প্ৰতিনিধি সভা হ'ব। প্ৰতিনিধি সভাই গোটেই বিষয়টো আগবঢ়াই লৈ যাব। আজি আমাৰ ওপৰত সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে, সেইবাবে আমি সকলোকে ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো আৰু ছাত্ৰ সন্থাৰ মজিয়াত আমি এজন একনিষ্ঠ সেৱক হিচাপে জাতিটোৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি অহা এগৰাকী সেৱক আৰু এই আমাৰ যি যাত্ৰা এই যাত্ৰাটোত আপোনালোকৰ সহযোগিতা অসমবাসী ৰাইজৰ অভিভাৱকত্ব বিচাৰিছো আৰু আমি আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাই জাতীয় জীৱনৰ কাৰণে কৰিব লগা কাম কাজখিনি আমি কি ধৰণে আগবঢ়াই লৈ যাব পাৰো এই ক্ষেত্ৰত অসমৰ ৰাইজে আমাক অভিভাৱকত্ব প্ৰদান কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ লগত দীঘলীয়া সময় জড়িত হৈ আছো। সদৌ অসম ছাত্ৰ সন্থাৰ শাখা আঞ্চলিক মহকুমা জিলা সকলোবিলাক পৰ্যায়ত বিভিন্ন পৰ্যায়ত দায়িত্ব লৈ আহি এটা আমি প্ৰক্ৰিয়াত অৱতীৰ্ণ হৈ পুনৰবাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে মই দায়িত্ব লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। গোটেই প্ৰক্ৰিয়াটোত প্ৰথমেই আমাৰ যিসকল শ্বহীদসকললৈ সেৱা জনাইছো, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছো, পূৰ্বপুৰুষসকললৈ সেৱা জনাইছো, তেওঁলোকৰ জন্মিং বিচাৰিছো আৰু আমি আশা কৰিম যে আহিব লগা দিনত জাতিটোৰ হকে কাম কৰিবৰ কাৰণে আমাক সাহস দিব, উদ্যম দিব আৰু অসমবাসী ৰাইজৰ অভিভাৱকত্বৰে জাতীয় জীৱনৰ হকে কাম কৰিবৰ কাৰণে এজন সৈনিক হিচাপে যাতে আমি শক্তিশালী খোজ দিব পাৰো তেনেকুৱা এটা খোজৰ আমি পৰিকল্পনা যাতে ৰচিব পাৰো তেনেকুৱা ধৰণে আগবাঢ়ি যাবৰ কাৰণে আজিৰ দিনটোত পুনৰবাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।